নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, এতিয়া যিহেতু জিকা, ভোল, তিয়হ এইবিলাকৰ ছিজন আৰু আপোনালোকৰ হয়তো বহুতৰে জিকা গছত হয়তো জিকা লাগিছে, হয়তো আপোনালোকে কম বেছি পৰিমাণে হয়তো জিকা হাৰ্ভেষ্টিং কৰি আছে। তে কৃষক বন্ধুসকল, এই জিকা ভোলৰ কিছুমান সমস্যা আছে এইবিলাক খেতি কৰিবলৈ যাওঁতে, আৰু কি সমস্যা হ'ব পাৰে তাৰ ওপৰত বিতং আলোচনা কৰাৰ কাৰণে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু আজি মই এখন জিকা খেতিত আছোঁ, জিকা আৰু ভোল একেলগে আছে। গতিকে কি আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব আৰু এই সমস্যাসমূহক কেনেকৈ সমাধান কৰিব, বিশেষকৈ ৰোগ আৰু পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰ ওপৰতে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। তে কৃষক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু নতুনকৈ যদি মোৰ চেনেল কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, প্ৰথমতে মই এই ভোলৰ আৰু জিকাৰ গছবিলাক আপোনালোকক দেখুৱাই লৈছোঁ আৰু পদ্ধতিটো দেখুৱাই লৈছোঁ, তাৰপিছত মূল কথালৈ আহি আছোঁ। এইবিলাকে চাওক, মালচিং পদ্ধতিত এই জিকা আৰু ভোলৰ খেতি কৰা হৈছে, আৰু এটা বেডৰ পৰা আন এটা বেডৰ দূৰত্ব প্ৰায় 15 ফিট দিয়া হৈছে। এইটো চাওক, এইটো এটা বেড আৰু এইটো এটা বেড মালচিং পদ্ধতিত দিয়া হৈছে, আৰু ওপৰত এনেকৈ নেট দিয়া হৈছে। এইবিলাক নেট, যোনবিলাক হেংদালি বা আমি হেংদালি বুলি কওঁ, এই হেংদালি ছিষ্টেমটো অলপ বেলেগকৈ দিয়া হৈছে। যোনবিলাক ৰেডিমেড নেট পোৱা যায় তেনেকৈ দিয়া হৈছে। এইবিলাক চাওক, এইবিলাক ভোলৰ গছ আৰু কলি লাগিছে দুই এটাকৈ। তে কৃষক বন্ধুসকল, ইয়াৰ আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে। যেতিয়া কি হয়, এই জিকা বা ভোলৰ গছবিলাক সৰু থাকে, গুৰি পচা বা গুৰিটো গেলি যায়, গছজোপা মৰি যায়। গতিকে ইয়াৰ ওপৰতো মই 2-4 কথা আপোনালোকক অৱগত কৰাম। এইবিলাক চাওক, একেবাৰে সুস্থ সবল আছে বৰ্তমানলৈকে গছবিলাক, কোনো তেনেকুৱা বেমাৰ দেখিব পোৱা নাই। আৰু আচলতে আপোনালোকে সুস্থ সবল গছ কেনেকৈ কৰিব বা এনেকৈ ৰাখিব, গতিকে সেইখিনি গোটেই তথ্য মই আপোনালোকক আজিৰ এই ভিডিঅ'ৰ যোগেদি অৱগত কৰাম। এইবিলাক চাওক, ধুনীয়া। আৰু যোনটো ছিষ্টেমটো আপোনালোকে দেখিছে, যদি এনেকৈ এই পদ্ধতিত আপোনালোকে কৰে, আপোনালোকে কিন্তু কমেও এটা শাৰীৰ পৰা আন এটা শাৰীৰ দূৰত্ব মোটামুটি 15 পৰা 15 ফিটমান আপোনালোকে দিব। এয়া চাওক, এয়া হেংদালি পাই গ'ল এইবিলাক, আৰু হেংদালি এইটো নেটেৰে দিয়া হৈছে। তে কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ। এতিয়া কথা হ'ল যে কৃষক বন্ধুসকল, এই জিকা বা ভোলৰ মেইনলি কি বেমাৰ হয়। প্ৰথমতে বেমাৰ কথা আহোঁ, যে প্ৰথম হ'ব যে গুৰি গেলি যাব। হয়তো এতিয়া যিহেতু বৰষুণ পৰি আছে, এই বৰষুণৰ ফলত কি হয়, বিভিন্ন ভেঁকুৰ লাগি সেইটো হয়তো আপোনালোকে গুৰিটো গেলি যাব আৰু গছজোপা মৰি যাব। সেইটো হৈছে প্ৰথম বেমাৰ, আৰু এইটো আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব মই ভিডিঅ'ৰ অলপ দেৰিকৈ আপোনালোকক অৱগত কৰাম। তে বাকী যোনবিলাক কীটনাশক বা ভেঁকুৰনাশক আচলতে আপোনালোকে কি স্প্ৰে কৰিব লাগে, তে ইয়াত যোনবিলাক বেমাৰ দেখা যায় কৃষক বন্ধুসকল, মূল হৈছে যেতিয়া এনেকুৱা হ'ব আপোনালোকৰ হয়তো জিকা ভোলত এনেকৈ ফল লাগিবলৈ আৰম্ভ কৰিব, এইখিনি সময়ত এটা চবতকৈ ডাঙৰ সমস্যা হৈছে যে ফল মাখি। প্ৰথমতে আপোনালোকে ফল মাখি নিয়ন্ত্ৰণ কৰিব লাগিব। তাৰমানে চাওক, আপোনালোকে ইমান কষ্ট কৰি আপোনালোকে খেতি কৰিব, আৰু যেতিয়া খেতিটো হৈ যাব, হয়তো বেচিবৰ হৈ যাব, সেইখিনি সময়ত যদি এই ফল মাখিয়ে অনিষ্ট কৰে, নিশ্চয় সেইটো আপোনালোকৰ লোকচান হ'ব। গতিকে ফল মাখি যাতে আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব পাৰে, তাৰ কাৰণে আপোনালোকে কি কৰিব, প্ৰতি বিঘা মাটিত, যদি আপোনালোকে বিঘা হিচাপত খেতি কৰিছে, প্ৰতি বিঘা মাটিত আপোনালোকে কমেও 8ৰ পৰা 10টা ফেৰামন ফাণ্ড আপোনালোকে ব্যৱহাৰ কৰিব বা ওলমাই দিব। আৰু ফেৰামন ফাণ্ড কেনেকুৱা কি কথা ডিটেইলছ ভিডিঅ' মোৰ চেনেলত আছে, আপোনালোকে চাব পাৰে। আৰু এই ফেৰামন ফাণ্ড আপোনালোকে প্ৰথম ব্যৱহাৰ কৰক। আৰু দ্বিতীয় কথা হৈছে যে আপোনালোকে ফেৰামন ফাণ্ড অকল ব্যৱহাৰ কৰিলেই নহ'ব, ফলমাখি নিয়ন্ত্ৰণৰ কাৰণে ভাল এটা কীটনাশক হৈছে বায়াৰ কোম্পানীৰ চলমন। এই চলমন আপোনালোকে কি কৰিব, প্ৰতি লিটাৰ পানীত 1.5 ml 1.5 ml প্ৰতি লিটাৰ পানীত মিহলাই আপোনালোকে যদি স্প্ৰে কৰে, এই ফল মাখি আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব।
তে দুটা পদ্ধতি, এটা হৈছে আপোনালোকে ফেৰামেন ফান বান্ধিব আৰু দ্বিতীয়টো হৈছে আপোনালোকে স্প্ৰে কৰিব। যদি এনেকৈ কৰে আপোনালোকৰ এই ফল মাখি নিয়ন্ত্ৰণ হৈ যাব। তে দ্বিতীয় কথা হৈছে কৃষক বন্ধুসকল, এই ভোল গছটো যোনটো আগ আছে এই পাতবিলাক কি হয় কোচ খাই যায়। পাত যদি কোচ খাইছে আপোনালোকে কিছুমান কীটনাশক ব্যৱহাৰ কৰিব লাগিব। তাৰে প্ৰথমটো হৈছে ইয়াৰ আগত যোনটো মই ক'লোঁ চলেমন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটোৰ কাৰণে যেতিয়া আপোনালোকে ফল মাখিৰ কাৰণে স্প্ৰে কৰিব তাতো এই বস্তুটো কণ্ট্ৰল হৈ যাব। আৰু ইয়াৰ সমান্তৰাল হিচাপে আপোনালোকে কি কৰিব, কিছুমান বেলেগ মেডিচিন ধৰি লওক আপোনালোকে একতাৰা স্প্ৰে কৰিব পাৰে বা একতাৰ লগত আপোনালোকে এডমেয়াৰ দিব পাৰে। এনেকৈ আপোনালোকে দুটা কেমিকেল একেলগে মিক্স কৰি আপোনালোকে যদি সময়ে সময়ে সপ্তাহ 10 দিন মূৰে মূৰে আপোনালোকে যদি স্প্ৰে কৰি থাকে তেতিয়া হয়তো আপোনাৰ এই পাত কোচ খোৱা যোনটো বেমাৰ একচুৱেলি নহয়, এইটো পোকৰ কাৰণেহে এই পোকটো নিয়ন্ত্ৰণ হৈ যাব। বেমাৰৰ কথালৈ যদি আহোঁ, বেমাৰটো হৈছে যে কি হ'ব, এই আপোনালোকৰ জিকা ভোলৰ গছবিলাক বিভিন্ন কাৰণত হালধীয়া হ'ব। হয়তো অতিৰিক্ত বৰষুণৰ কাৰণে হওক বা কিবা বেমাৰ লাগিয়ে হওক বা অতিৰিক্ত গৰমৰ কাৰণে হওক, কি হ'ব এই জিকা বা ভোলৰ যিবিলাক গছ এইবিলাক আপোনালোকে হয়তো সেউজীয়া দেখিছে, একেবাৰে চিকচিকীয়া সেউজীয়া, গতিকে হালধীয়া হ'ব, হয়তো গুৰিৰ পৰা হালধীয়া হ'ব বা ওপৰৰ পৰা হালধীয়া হ'ব, তেনেকুৱা হ'ব পাৰে। তেনে অৱস্থাত কিন্তু আপোনালোকে কিছুমান ফাংগিচাইড আপোনালোকে ব্যৱহাৰ কৰিব, ভেকুৰনাশক ব্যৱহাৰ কৰিব। আপোনালোকে টাটা মাষ্টাৰ যদি ব্যৱহাৰ কৰে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব বা ৰেডমিল গোল্ড আপোনালোকে স্প্ৰে কৰিব পাৰে। তে কৃষক বন্ধুসকল, এই জিকা ভোলৰ পাত হালধীয়া হোৱাৰ যাতে নহয় তাৰ কাৰণে আপোনালোকে যদি প্ৰিভেণ্টিভ হিচাপে আগতীয়াকৈ আপোনালোকে ভাল এটা ভেকুৰনাশক, সেইটো হৈছে এমিষ্টাৰ টপ যদি আপোনালোকে প্ৰতি লিটাৰ পানীত 1 ml মিহলাই আপোনালোকে যদি স্প্ৰে কৰে 10 দিন মূৰে মূৰে, তেতিয়াও এই জিকা আৰু ভোল গছৰ যোনটো পাত হালধীয়া হোৱা যোনটো বেমাৰ, সেই বেমাৰটো হয়তো নাইকিয়া হ'ব। তে কৃষক বন্ধুসকল, এতিয়া গ'ল বেমাৰ বা পোক, ইয়াৰ বিষয়ে মই আপোনালোকক অৱগত কৰালোঁ। এতিয়া 3 নম্বৰ কথাটো হৈছে যে আপোনালোকে এই জিকা ভোলৰ খেতিৰ পৰা অধিক উৎপাদন আপোনালোকে কেনেকৈ পাব। তে কৃষক বন্ধুসকল, আপোনালোকৰ জিকা ভোল খেতিৰ পৰা যদি অধিক উৎপাদন, অধিক ফল ফুল আপোনালোকে পাব বিচাৰে, আপোনালোকে যদি যোগাৰ কৰিব পাৰে, এইটো মই দেখুৱাইছোঁ। এটা হৈছে অনুখাদ্য, এইটো এগ্ৰমিন গোল্ড, আৰু এইটো হৈছে অলউইন গোল্ড। ইয়াৰ আগৰ ভিডিঅ'ত বহুকেইটা ভিডিঅ'ত মই কৈছোঁ। এইটো হৈছে PGR আৰু এইটো হৈছে অনুখাদ্য। এই PGR আৰু অনুখাদ্য যদি আপোনালোকে স্প্ৰে কৰে, এই PGR স্প্ৰে কৰিব লাগিব আপোনালোকে প্ৰতি লিটাৰ পানীত 3 ml, আৰু এগ্ৰমিন গোল্ড যোনটো মাইক্ৰ'নিউট্ৰেণ্ট এইটো কৰিব লাগে প্ৰতি লিটাৰ পানীত 2 ml দি যদি আপোনালোকে স্প্ৰে কৰে 10 দিন মূৰে মূৰে 3টা স্প্ৰে আপোনালোকে কৰক, বা যদি 2টাও কৰে তেতিয়া দেখিব যে আপোনালোকৰ যোনবিলাক গছ আছে বা খেতি আছে জিকা ভোলৰ, ইয়াত কি কয় যথেষ্ট ফুল ফল লাগিব। আৰু যোনবিলাক এই যোনটো এগ্ৰমিন গোল্ড আপোনালোকে ব্যৱহাৰ কৰিব, ইয়াৰ ফলত কি হ'ব, যিবিলাক জিকা ভোলৰ সাইজ একেবাৰে সলিড সাইজ হ'ব তাৰমানে। আৰু কৃষক বন্ধুসকল, আৰু যদি অধিক ফল ফুল আপোনালোকে পাব বিচাৰে, তাৰ কাৰণে আপোনালোকে কি কৰিব, এই জিকা ভোলৰ খেতিত আপোনালোকে বুষ্টাৰ 2 আপোনালোকে ব্যৱহাৰ কৰিব। গতিকে আপোনালোকে যদি বুষ্টাৰ 2 পাই যায়, প্ৰতি লিটাৰ পানী মাত্ৰ 1 টোপাল ব্যৱহাৰ কৰি আপোনালোকে স্প্ৰে কৰিব, তেতিয়া দেখিব আপোনালোকৰ জিকা ভোলৰ খেতিত যথেষ্ট ফুল ফল লাগিব আৰু উৎপাদন আপোনালোকে অধিক পাব। তে কৃষক বন্ধুসকল, ভিডিঅ'ৰ আৰম্ভণিতে মই কৈছোঁ যে জিকা ভোলৰ গছ সৰুতে এটা বেমাৰ লাগে, গতিকে কি বেমাৰ আৰু কি আপোনালোকে স্প্ৰে কৰিব বা কি ড্ৰিঞ্চিং কৰিব মই আপোনালোকক দেখুৱাই আছোঁ, আৰু ঔষধকেইটাৰ বিষয়ে আপোনালোকক অৱগত কৰাই আছোঁ। আৰু যদি আপোনালোকে এই গুৰিটো চাই, ইয়াতে এইবিলাক গেলি গৈছে, তাৰমানে ইয়াতে কি হৈছে, ভেঁকুৰ লাগিছে। কৃষক বন্ধুসকল, আপোনালোকৰ জিকা ভোলৰ খেতিত যদি এনেকুৱা লক্ষণ আপোনালোকে দেখা পায়, এনেকুৱা 2-এজোপা গছ হয়তো মৰিবলৈ আৰম্ভ কৰে, হয়তো বিভিন্ন কাৰণত আপোনালোকৰ হ'ব পাৰে, হয়তো মাটিখিনি হয়তো জিকা থকাৰ কাৰণে হ'ব পাৰে বা অতিৰিক্ত বৰষুণৰ কাৰণে হ'ব পাৰে, হয়তো এনেকুৱা কিন্তু ফাংগাছ লাগিব। তাৰ কাৰণে আপোনালোকে হয়তো বজাৰত পাই যাব ৰক'। এয়া মই আপোনালোকক যদি দেখুৱাওঁ, এইটো ৰক', এইটো এটা ভেঁকুৰনাশক, ভাল ভেঁকুৰনাশক। ইয়াতে আছে থাইঅফিনেল মিথাইল 70%। এই থাইঅফিনেল মিথাইল একচুৱেলি যিবিলাক গেলা পচা বেমাৰ,
এইবিলাকৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ বহুত ভাল ৰিজাল্ট যেতিয়া আপোনালোকে দুই এটা গছত এনেকুৱা আপোনালোকে দেখিব তেতিয়া আপোনালোকে এই থায়োফিনেল মিথাইল এটা কাম কৰিব প্ৰতি লিটাৰ পানীত আপোনালোকে 3 পৰা 4 গ্ৰাম মিহলাই আপোনালোকে ড্ৰিঞ্চিং কৰিব ড্ৰিঞ্চিং কৰা মানে কি আপোনালোকে পানীত ঘোল বনাই ল'লে ঘোল বনোৱাৰ পিছত আপোনালোকে এই গুৰিটো জিকাই দিব দিয়াৰ পিছত দেখিব যে বাকি যিবিলাক গছ হয়তো আপোনালোকৰ কিন্তু ৰক্ষা পৰিব আৰু যোনটো বেমাৰ হ'ল হয়তো সেইটো মৰিব বেলেগ কথা আৰু অলপ চলপ যদি এই ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হয় হয়তো বাচিব পাৰে আৰু যদি বেছিকৈ হয় গতিকে সেইটো মৰিব কথা নাই কিন্তু বাকিবিলাক আপোনালোকৰ কিন্তু ৰক্ষা পৰিব আৰু যদি আপোনালোকৰ গছটো ইয়াতকৈ সৰুও থাকে এই বেমাৰ যদি আপোনালোকে দেখে এই ৰোগো আপোনালোকে ড্ৰিঞ্চিং কৰিব পাৰে আৰু দ্বিতীয় নম্বৰ কৃষক বন্ধুসকল হয়তো বহুত ঠাইত এই ৰোগো আপোনালোকে নাপাব পাৰে যদি এই ৰোগো আপোনালোকে নাপায় তেতিয়া কি কৰিব আপোনালোকে এই ৰেডমিল গোল্ড ভেঁকুৰনাশক এইটো কি কৰিব প্ৰতি লিটাৰ পানীত 4 গ্ৰাম মিহলাই আপোনালোকে সেম পদ্ধতিত আপোনালোকে ঘোল বনাই গুৰিটো জিকাই দিব তেতিয়া দেখিব এই বেমাৰৰ দ্বাৰা যিবিলাক আপোনাৰ খেতিৰ লোকচান হ'বলগীয়া সেইখিনি হয়তো নহ'ব আৰু আপোনালোকৰ খেতিৰ গছবিলাক বাচি যাব তে যিহেতু কৃষক বন্ধুসকল আজিৰ এই ভিডিঅ'ৰ তথ্যখিনি আপোনালোকে কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু যদি সঠিক তথ্য মই দিব পাৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত আজি ভিডিঅ' চাই আছে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ